আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহিছে আমাৰ হাতত। প্ৰথমটো খবৰ আহিছে নিৰ্বাচনী বণ্ড সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিৰ্বাচনী বণ্ডৰ সপক্ষে প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিৰ্বাচনী বণ্ডৰ সপক্ষে প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একে সময়তে তেওঁ দাবী কৰে যে ভৱিষ্যতে নিৰ্বাচনী বণ্ড বাতিল কৰাৰ বাবে সকলোৱে অনুশোচন কৰিব নিৰ্বাচনী বণ্ডৰ জৰিয়তে। ৰাজনৈতিক দলৰ হাতলৈ অহা ধনৰ উৎস সহজে জনা যায় বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে কয় যে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনত খৰচ কৰিব লাগিব, মোৰ দলত থকা সকলোৱেও কৰিব লাগিব। আমাৰ দেশত নিৰ্বাচনত কলা ধনৰ ব্যৱহাৰৰ সন্দৰ্ভত বহুদিন ধৰি চৰ্চা চলি আছে। নিৰ্বাচনত খৰচ কৰা ধন মানুহৰ ধন। মই মাত্ৰ বিচাৰিছিলো যে আমি এনে এটা ব্যৱস্থা আনিম য'ত নিৰ্বাচনত কলা ধনৰ ব্যৱহাৰ বন্ধ হৈ যাব। সেইবাবে আমি এটা উপায় উলিয়ালো। মই কোৱা নাই যে একমাত্ৰ উপায়, কিন্তু আমি এটা পথ দেখুৱালো। প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে নিৰ্বাচনী বণ্ডৰ প্ৰৱৰ্তনৰ বাবে কোনটো দল কোন কেতিয়া আৰু কিমান টকা দিয়া হৈছে সেই তথ্য সহজে আগবাঢ়ি আহিছে। মোদীৰ ভাষাত এই কাৰণেই মই কওঁ, যদি বিৰোধীয়ে সৎভাৱে চিন্তা কৰে তেন্তে নিৰ্বাচনী বণ্ড বাতিলৰ বাবে অনুশোচন কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে যিসকলে এতিয়া নিৰ্বাচনী বণ্ডক সমালোচনা কৰিছে, যেতিয়া সংকটত নিৰ্বাচনী বণ্ডৰ বিধেয়ক গৃহীত হৈছিল তেতিয়া তেওঁলোকে এই বিধেয়কখনক সমৰ্থন কৰিছিল। নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে নিৰ্বাচনত কলা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ তেওঁ নগদ ধনৰ পৰিমাণ 20,000 পৰা 2,500লৈ হ্ৰাস কৰিছিল। নিৰ্বাচনত কলা ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ তেওঁ চৰকাৰে 1,000 আৰু 2,000 টকীয়া নোট বাতিল কৰাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। বিৰোধীৰ অভিযোগক অসত্য বুলি প্ৰমাণ কৰি নৰেন্দ্ৰ মোদীয়ে আৰু দাবী কৰে যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহক দান দিয়াত 3,000 সংগঠনৰ ভিতৰত মাত্ৰ 26 সংগঠনৰহে ইডিৰ তদন্ত চলি আছে। এই 26টাৰ ভিতৰত 16টা কোম্পানী ইডি অভিযান আৰম্ভ হোৱাৰ পিছত নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। এই 16টা সংগঠনে আগবঢ়োৱা ধনৰ ভিতৰত মাত্ৰ 37%হে চান্দা হিচাপে বিজেপিৰ তহবিললৈ গৈছিল। বাকী 63% অনুদান বিৰোধী দলসমূহে লাভ কৰে। ফলত নৰেন্দ্ৰ মোদীয়েও দাবী কৰে যে কেন্দ্ৰীয় সংস্থাটোৰ ভয়ত সংগঠনসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে বুলি বিৰোধীয়ে কৰা অভিযোগৰ কোনো ভিত্তি নাই। ইপিনে নিৰ্বাচনৰ বাবে যোৰহাটত 16 পৰা 21 এপ্ৰিললৈ বন্ধ থাকিব বিদ্যালয়। ঘৰতে অধ্যয়ন কৰিবলৈ আহ্বান প্ৰধান শিক্ষকৰ। নিৰ্বাচনৰ বাবে যোৰহাটত 16 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা 21 এপ্ৰিললৈ বন্ধ থাকিব বিদ্যালয়সমূহ। ঘৰতে অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে প্ৰধান শিক্ষকে। চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ। অসম চৰকাৰে ঘোষণা কৰিলে 3 দিনকৈ বন্ধৰ। অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ এক অধিসূচনা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ভোটগ্ৰহণৰ দিনকেইটাত বৈতনিক ছুটি ঘোষণা কৰিছে। সেই অনুসৰি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে 19 এপ্ৰিল, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 26 এপ্ৰিল আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 7 মেৰ দিনকেইটা সকলো কাৰখানা, চাহ বাগিচাকে ধৰি বাগিচা, দোকান তথা বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আমোদ প্ৰমোদ বা বিনোদন প্ৰতিষ্ঠান, ঠিকাদাৰ প্ৰতিষ্ঠান, ফাৰ্ম আৰু এনে আন উদ্যোগ, ৱৰ্কশ্বপ, বাণিজ্যিক তথা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংক আদিত কৰ্মৰত সকলো কৰ্মচাৰী লোকসভা নিৰ্বাচনত নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত ভোট প্ৰদান কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত হোৱা দিনকেইটাত বৈতনিক ছুটি ঘোষণা কৰিছে। উল্লেখযোগ্য যে জনপ্ৰতিনিধিত্ব আইন RP এক্টৰ 135 নং বি ধাৰা অনুসৰি ভোটগ্ৰহণ অনুষ্ঠিত কৰা সমষ্টিৰ বাবে সেই সমষ্টিৰ বাহিৰত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য। ৰাজ্যত গঠন হ'ব নতুন ৰাজনৈতিক দল। ৰাজ্য দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গঠন হ'ব নতুন দলৰ। ৰাজ্যত শীঘ্ৰে জন্ম লাভ কৰিব এটা ৰাজনৈতিক দল। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত গঠন হ'ব নতুন ৰাজনৈতিক দল। ৰাজ্য দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গঠন হ'ব নতুন দলৰ। ৰাজ্য দলৰ আৰু অসম জাতীয় পৰিষদক সংযুক্ত কৰি জন্ম দিয়া হ'ব এই নতুন ৰাজনৈতিক দলটো। নতুন ৰাজনৈতিক দল গঠনৰ বাবে ইতিমধ্যে হৈছে কেইবালানি আলোচনা, জনালে ৰাজ্য দলৰ সভাপতি অখিল গগৈ। মোদীৰ গেৰাণ্টি, মামাৰ ৱাৰেণ্টি। অৰুণোদয় দুৰ্ঘটনা বীমাকে ধৰি কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। মোদীয়ে দিল্লীৰ পৰা পোহৰ দিব, দিছপুৰ পৰা পোহৰ বিলাম আমি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আপোনালোকৰ ফূৰ্তি দেখি লাগি গৈছে, 4 লাখ ভোটত জিকাবই লাগিব, সৰ্বানন্দ সোণোৱালক। দেশৰ সকলো সমীক্ষাই মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ব বুলি কৈছে। উত্তৰ প্ৰদেশ
বিহাৰ দৰে আমিও যাতে মোদীক প্ৰধানমন্ত্ৰী পতাৰ পৰা গৌৰৱ কৰিব পাৰোঁ, তাৰ বাবে 13খন আসনত আমি জিকিব লাগিব। সৰ্বানন্দ সোণোৱালে পুনৰ কেন্দ্ৰত গুৰুত্বপূৰ্ণ পদবী লাভ কৰিব। মাকুম নতুন সমষ্টিত নতুন সমষ্টি হিচাপে খাটা খুলি শচীনৰ দৰে মাকুমত ভোটত চেঞ্চুৰী মাৰিব লাগিব। 1 লাখ চাকৰি দিম বুলি কৈ কথা ৰাখিলোঁ, পুনৰ 50,000 নতুন চাকৰি দিম আমি। 1 টকাও নিদিয়াকৈ চাকৰি পাইছে আৰু পাব। মিছন বসুন্ধৰা এটা পৰিয়ালৰ মাটি পট্টা দিছোঁ। বসুন্ধৰা 3.0 বাকী নোপোৱা সকলোকো দিয়া হ'ব। মোদী হে তো মুমকিন হে। এতিয়া মোদীৰ গেৰাণ্টি আৰু মামাৰ ৱাৰেণ্টি চলি আছে। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব, এই গেৰাণ্টি মোৰ। অৰুণোদয় নাপালে অহাবাৰ বিজেপিক ভোট নিদিব। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি আঁচনি পাব প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীয়ে পাব 2 লাখ টকা দুৰ্ঘটনা বীমা, জীৱন বীমা। মোদীয়ে দিল্লীৰ পৰা পোহৰ দিব, দিছপুৰৰ পৰা পোহৰ বিলাম আমি। আৰু পঢ়ক লাখ জয় অসম তেতিয়াহে হ'ব যেতিয়া আমাৰ হ'ব, যেতিয়া কাম হ'ব। কোনোবাই সদনত বহুত কথা কৈ কাজিয়া কৰি থাকিলে ৰাইজৰ কাম হ'ব নেকি? বিৰোধী মিটিং শুনিবচোন, অকল গালি পাৰি থাকে। আমি গালি নাপাৰোঁ, আমি কাম কৰিম। মাইকটো পালে গালি দিবলৈ সহজ। 855জন কেনেকৈ শ্বহীদ হৈছিল? যি কংগ্ৰেছে 855জন শ্বহীদ কৰিলে, সেই কংগ্ৰেছৰ লগত কি থাকি কিহৰ জাতীয়তাবাদৰ কথা কৈ আমি কি ঘোঁৰা ঘাঁহ কাটি আছোঁ? আমি অসমকে ভাল নাপাওঁ। অকল সিহঁতে ভাল পায় নেকি অসমক? আমি অসমৰ মানুহৰ কল্যাণৰ বাবে কাম কৰি আছোঁ আৰু আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ হ'বলৈ কাম কৰি আছোঁ। লাখপতি বাইদেৱে 10,000 টকা লৈ ভাল কাম কৰিলে 25,000কৈ দিম। আমাক হাঁহি থকা সকলকে হাঁহিবলৈ দিয়ক। আমি ভাল কামৰে লাখপতি হ'ব লাগিব। মেট্ৰিক পাছ কৰা ছোৱালীৰ পঢ়াৰ দায়িত্বই মামাই ল'ব। মেট্ৰিকত পাছ কৰা সকলো ছোৱালীয়ে বছৰি 10,000 টকা পাব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 12,500 আৰু ডিগ্ৰী পাছ কৰিলে 25,000কৈ পাব। ইপিনে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। কৃষকক MSP গেৰাণ্টি, মহিলাক 1 লাখ টকা বছৰি। আৰু কি আছে কংগ্ৰেছৰ ন্যায়পত্ৰত? কংগ্ৰেছে এইবাৰ ইস্তাহাৰত 25টা গেৰাণ্টি উল্লেখ কৰিছে। কংগ্ৰেছৰ মতে ইস্তাহাৰত দলৰ 5টা ন্যায় কাম অংশীদাৰিত্ব ন্যায়, কৃষক ন্যায়, মহিলা ন্যায়, শ্ৰমিক ন্যায় আৰু যুৱ ন্যায়ক অন্তৰ্ভুক্ত কৰা হৈছে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে ইস্তাহাৰ। শুক্ৰবাৰে ন্যায়পত্ৰৰ নামেৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে কংগ্ৰেছে। ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী, সোনিয়া গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু দলৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল। কংগ্ৰেছে এইবাৰ ইস্তাহাৰত 25টা গেৰাণ্টি উল্লেখ কৰিছে। কংগ্ৰেছৰ মতে ইস্তাহাৰত দলৰ 5টা ন্যায় ক্ৰমে অংশীদাৰিত্বৰ ন্যায়, কৃষক ন্যায়, মহিলা ন্যায়, শ্ৰমিক ন্যায় আৰু যুৱ ন্যায়ক অন্তৰ্ভুক্ত কৰা হৈছে। কংগ্ৰেছৰ নেতৃত্ব যদি তেওঁলোকক শাসনলৈ আহে তেন্তে দলে জাতি-জনজাতিক তেওঁলোকৰ সামাজিক আৰ্থিক স্থিতিৰ চিনাকি কৰোৱাৰ বাবে দেশজুৰি জাতি জনগণনা কৰিব। কংগ্ৰেছে কয় যে সংখ্যাৰ আধাৰত তেওঁলোকে সেই জাতিসমূহৰ বাবে এজেণ্ডা মজবুত কৰিব, যিটো সাকাৰাত্মক ব্যৱস্থাৰ প্ৰয়োজন। কংগ্ৰেছে জাতি জনগণনা কৰিব, সংৰক্ষণৰ ওপৰত 50% কেপ আঁতৰাব। কংগ্ৰেছে কয় যে দলে সংখ্যালঘুৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব আৰু সেয়া বাহাল ৰাখিব। মৌলানা আজাদ ছাত্ৰবৃত্তি পুনৰ কাৰ্যকৰী কৰিব, সংখ্যালঘুক সহজ ঋণ উপলব্ধ কৰাব। কংগ্ৰেছে যুৱকসকলৰ বাবে প্ৰথমে চাকৰি নিশ্চিতকৰণ ব্যৱস্থা কৰিব। 30 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। কংগ্ৰেছে নিজৰ ইস্তাহাৰত উল্লেখ কৰিছে যে কংগ্ৰেছে গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰাৰ প্ৰতিখন আইন কংগ্ৰেছৰ দলে বিলুপ্ত কৰিব। এক ৰাষ্ট্ৰ এক নিৰ্বাচন ধাৰণা বিৰোধী কংগ্ৰেছে MSPৰ নিশ্চয়তা দিব। এক কৃষকৰ ডাঙৰ অভাৰ। শ্ৰমিকৰ ন্যায়, MNৰেগাৰ অধীনত ন্যূনতম মজুৰি 400 টকা দিয়া হ'ব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে কংগ্ৰেছে গৰীব কল্যাণ মহিলাসকলক 1 লাখ টকা বছৰি মহালক্ষ্মী আঁচনিৰ নামত প্ৰদান কৰিব। সংসদত মহিলাৰ বাবে সংৰক্ষণ শীঘ্ৰে কাৰ্যকৰী কৰিব। কংগ্ৰেছৰ দলে 2025ৰ পৰা চৰকাৰী চাকৰিত আধা অংশ মহিলাৰ বাবে সংৰক্ষণ কৰিব, অৰ্থাৎ মহিলাৰ বাবে 50%। সুখবৰ, টুল টেক্সক লৈ ডাঙৰ খবৰ। পৰিবহণ মন্ত্ৰালয় আৰু NHAই কৰিলে স্পষ্ট। দেশৰ বাহন চালকসকলৰ বাবে ডাঙৰ খবৰ। পথ পৰিবহণ মন্ত্ৰালয়ে কৈছে যে বৰ্তমান দেশত টুল টেক্সৰ কোনো সাল সলনি কৰা নহয়। মন্ত্ৰালয়ে ফালৰ পৰা কোৱা হৈছে যে এতিয়া টুল টেক্স সংশোধন কৰা নহয়। মন্ত্ৰালয়ে ইয়াৰ বাবে নিৰ্বাচন আয়োগৰ দোহাই দি কয় যে নিৰ্বাচনলৈ টুলৰ পুৰণি হাৰেই বাহাল থাকিব। বৰ্তমান টুল টেক্সক লৈ মন্ত্ৰালয়, NHAই আৰু PIBয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, কিন্তু তেওঁলোকৰ ফালৰ পৰা নিশ্চিতভাৱে কোৱা হৈছে যে এতিয়া টুল টেক্সৰ হাৰৰ কোনো সংশোধন কৰা নহয় আৰু পুৰণি হাৰেই বাহাল থাকিব। ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে দেশত 1 এপ্ৰিলৰ পৰা বহু স্থানত টুল টেক্সৰ নতুন হাৰ কাৰ্যকৰী হ'ব।
ইপিনে মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বিহুৰ আনন্দৰ মাজতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল জনালে শিক্ষামন্ত্ৰীয়ে মাজুলীত চাইকেল ৰেলীত অংশগ্ৰহণ লৈ ডাঙৰ ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিক পৰীক্ষাৰ্থীক লৈ ডাঙৰ খবৰ মাজুলীত মেট্ৰিক পৰীক্ষাৰ্থীক লৈ ডাঙৰ ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বিহুৰ আনন্দৰ মাজতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল মাজুলীত চাইকেল ৰেলীত অংশ লৈ ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে